অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰলৈ আপোনালোকৰ কাৰণে গৈছিল। যাওঁতে তেখেতে ক'লে যে যিবিলাক মানুহৰ আন ঠাইত ঘৰ নাই অৰ্থাৎ ভূমিহীন তেওঁলোকক মাটি দিম। তাৰমানে এতিয়া আপোনালোকৰ ইয়াত যিটো 92টা পৰিয়ালৰ ঘৰ ভাঙিলে, খ্ৰীষ্টান 13 ঘৰ, 79 ঘৰ মুছলমান, কাৰো বেলেগ ঠাইত আৰু ক'তো মাটি নাই। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাব খুজিছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যিবিলাক পৰিয়ালৰ ঘৰ ভাঙি দিলে এইটো কি জাগা বুলি কম? ৰাংচালি বুলি আমাৰ লখিমপুৰৰ ৰাংচালিত য'ত এই ভিজিয়াৰটোত আপোনালোকে মানুহৰ ঘৰ ভাঙিলে, মুঠ 92টা পৰিয়াল। সেই মানুহবিলাকৰ ক'তো আৰু বেলেগত অন্য ঠাইত এক চিকটাও মাটি নাই। তেওঁলোক ভূমিহীন মানুহ, গতিকে দিন হাজিৰা কৰি খোৱা মানুহ, দুখীয়া মানুহ। সেই প্ৰত্যেকটো পৰিয়ালক মই বিকল্প মাটি দিবৰ কাৰণে আৰু লগতে এটা চৰকাৰী ঘৰ দিবৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত অনুৰোধ জনাইছো, আহ্বান জনাইছো। আমাৰ বাংলাদেশী বুলি কৈছে, আমি 71ৰ আগৰ 51ৰ এনআৰচিলৈকে আমাৰ ককা হাতত দিব পাৰিম। আমি কেনেকৈ বিদেশী মই লিষ্টখন বনাই লৈ ল'ম। এতিয়া আপোনালোকে এখন মোক দিলেই, আৰু বাকী অঞ্চলতো মই বনাই আছো। গোটেইখিনি চিফ মিনিষ্টাৰ ওচৰলৈ লৈ যাম। আপোনালোকক সকলোকে মাটি দিব লাগে বুলি মই হাল্লা কৰিম। তেওঁ ৰাৱণ হৈ খাইছে, আমাক চুচি খাইছে। তেওঁ এজন ৰাৱণ। এই জাগাটোৰ নাম হ'ল লখিমপুৰৰ ৰাংচালি দেবৰা দলত। আদিবাসী মানুহবিলাকৰ ঘৰবিলাকো ভাঙি দিলে আৰু মুছলমান মানুহৰ ঘৰো ভাঙি দিলে। মুছলমান মানুহ আৰু আদিবাসী এই অঞ্চলৰ মানুহখিনিয়ে আটাইতকৈ দুখীয়া। মই এতিয়ালৈকে যিমান ঘৰ চালো আটাইতকৈ দুখীয়া, আৰু এওঁলোকৰে অন্য ঠাইত ক'তো এক টুকুৰাও মাটি নাই। ভূমিহীন মানুহ নহয়। এখেতসকলে 7টা পৰিয়াল একেলগতে এখন চালিৰ তলত বসবাস কৰি আছে। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁ বাংলাদেশীৰ ঘৰ ভাঙিছে। মইতো ইয়াত আহি আদিবাসী খ্ৰীষ্টান মানুহৰ ঘৰ দেখিলোঁ। মইতো ইয়াত আহি গৰীয়া মানুহৰ ঘৰ দেখিলোঁ। মইতো ইয়াত আহি আহোম মানুহৰ ঘৰ দেখিলোঁ। মইতো ইয়াত আহি তালুকদাৰ মানুহৰ ঘৰ দেখিলোঁ ভাঙি দিয়া। ইয়াতো আহি মই দাস মানুহৰ ঘৰ, মানে কৈবৰ্ত মানুহৰ ঘৰ দেখিলোঁ। আৰু মুছলমান যিবিলাকক তেওঁ বাংলাদেশী বুলি ক'ব খুজিছে, সেই মুছলমান মানুহবিলাকে আটাইবিলাকে চিঞৰি কৈছে যে 1951 চনৰ লিগেচি ডাটা NRC, 1951 চনৰ NRC তেওঁলোকে দিব পাৰিব, সকলোৰে আছে। তাৰ পাছতো তেওঁলোকৰ ঘৰ ভাঙি দিয়া হৈছে। সেইটো অন্যায়। সেই অন্যায়ৰ আমি বিৰোধিতা কৰিছোঁ। মুখ্যমন্ত্ৰীয়ে কৈছিলে যে সকলো ভূমিহীন মানুহক মাটি দিব। মই সকলো পৰিয়ালকে, ভূমিহীন পৰিয়ালক মাটি দিবৰ কাৰণে আৰু লগতে ক্ষতিপূৰণ দিবৰ কাৰণে আৰু ঘৰ দিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ।